মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানৰ সৈতে তুলনা কৰি কাটৰ আহ্বান জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ। তেখেতেতো বহুত জানা মানুহ, তেখেতে জানে তেখেত ভগৱান তুল্য মানুহ, তেখেতে ভগৱান তুল্য মানুহ, কিন্তু আমাৰ মানুহখিনিৰ অৱস্থা কিয় চোৱা নাই বা চালি জাৰি চোৱা নাই সেইটোহে আমি বুজি নাপালোঁ। আমাক বচাওক, আমাক অলপ সঁহাৰি দিয়ক, পৰিয়াল চলাবলৈ হাহাকাৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ। কাকুতি মিনতি কৰিছোঁ তেখেতক আমাৰ পৰিয়ালবিলাক বচাই দিয়ক আৰু আমি চলি থকাৰ কাৰণে ৰাস্তা এটা দিয়ক আৰু তেখেতে এইখিনি কৰি আমাক অলপ সুখ দিয়ক, শান্তি দিয়ক। চকুলো টুকি মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ। আমি তাৰমানে সুধা কাগজখন লৈ পেলাই চকু পানী মুচি গুচি আহিব লগা হৈছে। এতিয়া আমি ঘৰ কেনেকৈ চলাম, কি কেনেকৈ চলাম, সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ চকু মেলি চালে হয়। কাৰোবাৰ ভুলৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। সদৌ অসম জলসম্পদ বিভাগৰ নিম্ন বেতনভোগী কেজুৱেল কৰ্মচাৰী সন্থাই এক সংবাদমেলযোগে নিজৰ প্ৰাপ্য বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ অনুৰোধ কৰিলে। এক প্ৰকাৰ চকুলো টুকি মুখ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ কৰা পৰিলক্ষিত হয়। যিবিলাক ৰেগুলাৰ মানুহ আছে তেওঁলোকে ডাঙৰ ডাঙৰ বাজেট বনাই লৈ কেনেকৈ ঘৰ বনাম, কিবা বনাম, বিল্ডিং বনাম, কিন্তু আমাৰ এখন অৰ্ডাৰহে দিছে, মাত্ৰ এখন অৰ্ডাৰ দিছে। সেই অৰ্ডাৰখন লৈ পেলাই তাৰমানে আমি গুচি আহিব লগা হৈছে অফিচৰ পৰা। এই অৰ্ডাৰখন মাত্ৰ দিছে, এই অৰ্ডাৰখন দিছে মাত্ৰ যে আপোনালোকে আৰু অফিচক আহিব নালাগে, সেই বুলিহে অৰ্ডাৰখন দিছে। কিন্তু আমাৰ কোনো ধৰণৰ হেৰি নাই বা পেঞ্চন নাই বা কোনো ধৰণৰ এককালীন বস্তু সহায় নকৰে। আমি তাৰমানে সুধা কাগজখন লৈ পেলাই চকু পানী মুচি গুচি আহিব লগা হৈছে। এতিয়া আমি ঘৰ কেনেকৈ চলাম, কি কেনেকৈ চলাম, সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ চকু মেলি চালে হয়। আমি বহুত অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাক অলপ এই ৰিটায়াৰ্ড মানুহখিনি চকু মেলি চায় আৰু যি সত্ৰৰ পৰা তেখেতে আমাক দিছিল, সেই সত্ৰৰ পৰা তেখেতে যাতে এই মানুহখিনিক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে আৰু পেঞ্চনটো এনেহেন হেৰিত দিয়ক তেখেতে লাগে। আমি যিখিনি দৰমহা পাই আছোঁ বুলি বৰ্তমান 24 মাৰ্চকলৈকে যিখিনি দৰমহা পাইছোঁ সেইখিনি তেখেতে আমাক পেঞ্চন হিচাপে দিয়ক। সেইখিনি তেখেতে অলপ অন্তত চালি জাৰি চাই আমি মানুহখিনি কেনেহেন হ'ব। তেখেতেতো বহুত জানা মানুহ, তেখেতে জানে তেখেত ভগৱান তুল্য মানুহ, তেখেতে ভগৱান তুল্য মানুহ, কিন্তু আমাৰ মানুহখিনিৰ অৱস্থা কিয় চোৱা নাই বা চালি জাৰি চোৱা নাই সেইটোহে আমি বুজি নাপালোঁ। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ 1993 চনৰ আগৰ ৰৈ যোৱা কেজুৱেল কৰ্মচাৰী আৰু ফিক্স পে কৰ্মচাৰী চাকৰি নিয়মীয়া নকৰাৰ ফলশ্ৰুতিত আজি উক্ত বিভাগৰ কৰ্মচাৰীসকলৰ এনে বিলৈ বিৎপত্তি হোৱা অভিযোগ তুলি শনিবাৰে নলবাৰীৰ গোপাল বজাৰত এক সংবাদমেল আয়োজন কৰে। উক্ত সংবাদমেলত আন কেতবোৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত বিভাগৰ হেমাহিৰ বাবে এনে হোৱা বুলি উল্লেখ কৰে। কিন্তু আমিতো এতিয়াৰ মানুহ নহয়, আমি 93ৰ আগৰ মানুহ। তাৰমানে 93ৰ আগত যেতিয়া মানে ৰৈ গ'ল 10টা বিভাগৰ পৰা আমি ৰৈ গ'লোঁ, অকল আমি 624 জন ৰৈ গ'লোঁ। তেতিয়া কেবিনেটো হৈছিলে যে এইখিনি মানুহক দিব লাগে বুলি কেবিনেট হৈছিলে, কেবিনেটৰ অৰ্ডাৰো আছে মোৰ তাতে। সেই কেবিনেট হোৱাৰ পিছতো তাৰমানে এইখিনি মানুহ নহ'ল, কিয় কি কাৰণত নহ'ল। তাৰপিছত 17ত তেখেতে 624 জনৰ সলনি 12,000ক তাৰমানে দৰমহা বঢ়াই দিছে। কাকুতি মিনতি কৰিছোঁ তেখেতক আমাৰ পৰিয়ালবিলাক বচাই দিয়ক আৰু আমি চলি থকাৰ কাৰণে ৰাস্তা এটা দিয়ক আৰু তেখেতে এইখিনি কৰি আমাক অলপ সুখ দিয়ক, শান্তি দিয়ক। তেখেতেতো ভগৱান বুলিয়ে ভাবোঁ, আমি চবেই ভগৱান বুলিয়ে ভাবে। তেখেতে বহু ভাল কাম কৰিছে বুলিও জানো আৰু তেখেতে যি কয় তেখেত কৰেও। গতিকে আমাৰ এইখিনি কামক তেখেতে কৰিব বুলি বহুত তাৰমানে তেখেতক তাৰমানে অনুৰোধ কৰিলোঁ আমি। আনহাতে উক্ত সংবাদমেলতেই উক্ত বিভাগৰ বহু কৰ্মচাৰী ইতিমধ্যে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ এই পৃথিৱীৰ পৰা চিৰ বিদায় লোৱা বুলি উল্লেখ কৰাৰ লগতে জীয়াই থকাসকলক যাতে এক ন্যায় প্ৰদান কৰে তাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষ অনুৰোধ জনোৱা পৰিলক্ষিত হয়। আমি আজি 30-35 বছৰ এটা ডিভিজনতে কাম কৰি বিভাগতে কাম কৰি আজি আমি অৱসৰ ল'লোঁ আৰু বহুত মোৰ লগৰ বন্ধু আজি হেৰাই গ'ল। বহুত 30-40 এতিয়া বিলেনি বিৎপত্তি নোহোৱা হৈছে, কৰি খবৰ সুযোগ নাই। আজি বয়স হ'ল আমাৰ, এতিয়া 60 বছৰ হ'ল মানে আমি অৱসৰ ল'লোঁ। গতিকে এতিয়া আমি 30 আমি পুহিব নোৱাৰা অৱস্থা হ'লোঁ। এতিয়া আমাৰ সমস্যা বৰ জটিল হৈ গৈছে। আমি কেনেকৈ চলোঁ, কেনেকৈ কি কৰোঁ, আমাৰ এতিয়া বৰ দুখত পৰিণত হৈছোঁ। সেয়েহে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ
যে আমাৰ জলসম্পদ বিভাগৰ 624 জন 10টা ডিপাৰ্টমেণ্টত ৰৈ যোৱা 1493 আগৰ মানুহখিনিক যাতে আমাক কিবা এটা পেঞ্চনেই হওক বা কিবাই হওক যিয়ে নহওক আমাক বাচি থকাৰ এটা আমাৰ উপায় দিয়ক, নহ'লে আমি চলাৰ আমাৰ যথেষ্ট আমাৰ অসুবিধা হৈছে। আজি আমি চলিব নোৱাৰা অৱস্থা হৈছে। আমি এতিয়া একো কৰিব নোৱাৰোঁ, না আমি কামলা কৰিব পাৰিম নে আমি হাজিৰা কৰিব পাৰিম। এতিয়া আমাৰ বয়স হ'ল, আমি একো কৰিব নোৱাৰা অৱস্থা আমাৰ হৈছে। সেয়েহে মই আপোনাৰ অসম চৰকাৰক, মুখ্যমন্ত্ৰীক বিশেষ কৰি মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এইখিনি মানুহ জলসম্পদ বিভাগত ৰৈ যোৱা 624 জন মানুহক আমাক কিবা এটা অৱসৰ হোৱাৰ পিছত এটা পেঞ্চনেই হওক বা কিবাই হওক কিবা এটা আমাক কৰি দিয়াৰ বাবে মই অনুৰোধ কৰিম। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।